বন্ধু বান্ধৱীসকল আপোনালোক ভালে আছেনে? আজি বজাৰলৈ গ'লো। বজাৰলৈ যাওঁতে কি পালোঁ জানে? তাতে পালোঁ ষ্ট্ৰবেৰী। ইমান ৰঙা ৰঙা, ইমান ধুনীয়া ষ্ট্ৰবেৰীবিলাক। বতৰৰ ফলটো এতিয়া ষ্ট্ৰবেৰী খুব ওলাইছে বজাৰত। সেইকাৰণে মই ভাবিলোঁ ষ্ট্ৰবেৰী দি আজি চীজ কেক এটা বনাম। সেইকাৰণে মই ষ্ট্ৰবেৰী কিনি আনিলোঁ। কাৰণ আমাৰ ঘৰত আকৌ ষ্ট্ৰবেৰী চবেই ভাল পায় দেই। আপোনালোকে কোনে কোনে ভাল পায় বাৰু? মই ইমান ভাল নাপাওঁ। তথাপিতো আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট বক্সত মোক জনাবচোন। এয়া চাওক ষ্ট্ৰবেৰীখিনি। এয়া চাওক ষ্ট্ৰবেৰীবিলাক বৰ কিন্তু লেতেৰা থাকে, কাৰণ জাৰ্মছ বেছি থাকে পেকেটত থাকিলেও। সেইকাৰণে মই কি কৰিলোঁ, ষ্ট্ৰবেৰীবিলাক এয়া চাওক এইবিলাক এৰুৱাই ল'লোঁ। ওপৰৰ অলপ পাতৰ নিচিনা থাকে যে, সেইখিনি এৰুৱাই ল'লোঁ। এয়া চাওক এনেকৈ এৰুৱালোঁ। এৰুৱাই পেলাই ষ্ট্ৰবেৰীখিনি এতিয়া গৰম পানী দিম। অলপ গৰম পানীটো এই ষ্ট্ৰবেৰীখিনিত গৰম পানী দিম। অলপ পানী গৰমাই ল'লোঁ, এইখিনি ষ্ট্ৰবেৰীত দিম আৰু ইয়াতে অলপ নিমখ দি পেলাই অলপ সময় থৈ দিম, কাৰণ ইয়াত বহুতো জাৰ্মছ থাকে এতিয়া। সেইকাৰণে খুব ভালকৈ তাৰপিছত অলপ সময় থৈ পেলাই এইখিনি ভালকৈ ধুই ল'ম। এয়া চাওক এয়া ষ্ট্ৰবেৰীখিনি পানীত অলপ সময় এয়া চাওক। এতিয়া ষ্ট্ৰবেৰীখিনি এটা খৰাহীত টুকি ল'লোঁ। এয়া চাওক টুকি পেলাই সৰু সৰুকৈ কাটিলোঁ ষ্ট্ৰবেৰীখিনি। এনেকৈ আপোনালোকেও কাটিব। তাৰপিছত এটা মিক্সিত দি পেলাই এইখিনি ক্ৰাছ কৰি ল'লোঁ। লৈ পেলাই এটা চচপেনত এই ক্ৰাছখিনি দিলোঁ। দি পেলাই তাতে অলপ চেনি দি মই ক্ৰাছখিনি পূৰা গলাই এটা ষ্ট্ৰবেৰী চিৰাপ বনাই ল'লোঁ। বনাই পেলাই চাকনিৰে এইখিনি চেকি ল'লোঁ। কেকৰ বেছটো বনাবৰ কাৰণে মই ডাইজেষ্টিভ বিস্কুট এপেকেট লৈ পেলাই এয়া বাটাৰ আধা কাপ লৈ পেলাই ইয়াৰ লগত সানি ল'লোঁ। এতিয়া বাটাৰটো ভালকৈ সানি বেক টিনত চাওক এয়া দি পেলাই মই পূৰা সমান কৰি পেলাই ফ্ৰিজত আধা ঘণ্টাৰ কাৰণে ৰাখি দিম। এয়া প্ৰথমতে এয়া ক্ৰীম চীজ 1 কাপ দি পেলাই আধা কাপ ইয়াতে কনডেন্স মিল্ক দিলোঁ। 3টা এগ দিলোঁ। হুইপ ক্ৰীম হাফ কাপ দিলোঁ। 3 চামুচ কৰ্ণফ্ল'ৰ দি দিলোঁ ইয়াতে। এয়া চাওক। আৰু এতিয়া ইয়াতে 3 ড্ৰপছ ভেনিলা এক্সট্ৰেক্ট দি পেলাই এইখিনি ভালকৈ মিক্স কৰি পেলাই স্মুথ কৰিম। চাওক এয়া চাওক বেক টিনত যে বিস্কুটখিনি দিছিলোঁ তাৰ ওপৰত এই কেকৰ মিশ্ৰণখিনি এতিয়া ইয়াতে দি দিলোঁ। চাওক এতিয়া এয়া চাওক চচপেনত পানী দি মই টিনটো বহাই দিলোঁ আৰু এতিয়া ঢাকি দিম। 45 মিনিটছমান মই এনেকৈ ষ্টিম কৰিম। ষ্টিম বেকৰ পৰা এয়া চাওক কেকটো উলিয়ালোঁ। ইমান সুন্দৰ হৈছে। আপোনালোকে এটা মন কৰিব, যেতিয়া আপোনালোকে পানীত ষ্টিম কৰিব নহয় কেকটো, তেতিয়া কেকটোৰ ওপৰত ফইল পেপাৰ লগাই দিব, নহ'লে পানী সোমাব পাৰেতো। আৰু আনফালে মই অলপ হুইপ ক্ৰীম লৈ পেলাই তাতে ষ্ট্ৰবেৰী ক্ৰাছটো লৈ পেলাই এয়া চাওক কেকটোৰ ওপৰত এনেকৈ সুন্দৰকৈ বহুৱাই দিলোঁ। কেকটো টেষ্ট হ'বৰ কাৰণে মই ষ্ট্ৰবেৰী ক্ৰাছ দি পেলাই এয়া হুইপ ক্ৰীম দিছোঁ। আপোনালোকে এনেকৈ দিবও পাৰে, নিদিবও পাৰে। এতিয়া হুইপ ক্ৰীমৰ ওপৰত ষ্ট্ৰবেৰী চিৰাপ দি দিলোঁ মই এয়া, আৰু 2টা ষ্ট্ৰবেৰী কেকটো সুন্দৰ হ'বৰ বাবে ওপৰত এয়া সজাই দিলোঁ। চাওকচোন আজিকালি আকৌ চীজ কেকৰ ডিমাণ্ড চাৰিওফালে বেছি দেই। সেইকাৰণে আপোনালোকে এই কেকটো বনাই চাবচোন আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে তলত থকা বেল আইকনটো এবাৰ ক্লিক কৰি দিব, যাতে মই আপোনালোকৰ আগলৈ সদায় নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ।